তেওঁলোক আহিবৰ সময় হৈছে আৰু আহিয়ে আছে চাগে। অ' খুৰী, আজি কোনোবা আলহী আহিব নেকি? অঁ আহিব, আজি আমাৰ প্ৰিয়ংকাক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব। চাহ নিভা, আজি তই চাহ নাস্তাখিনি বহুত ভালকৈ বনাবি, তেওঁলোকে খাই যাতে ভাল পায়। হয় নেকি খুৰী? আজি আমাৰ প্ৰিয়ংকাক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব। কি কৰে ল'ৰাজনে? ক'ৰ হয় বাৰু? তোৰনো ইমানখিনি কিয় জানিব লাগে? আমাৰ প্ৰিয়ংকাক চাবলৈ আৰু যা তা ঘৰৰ ল'ৰা আহিব নেকি? ভাল ঘৰৰ ল'ৰা, ধনী ঘৰৰ। তোৰ কাৰণে ইমানখিনি জনাটোৱে যথেষ্ট। তোক মই যিখিনি কাম দিছোঁ সেইখিনি কৰ সোনকালে। ইমানবোৰ কথা জনাৰ তোৰ প্ৰয়োজন নাই। কি হৈছে? নিভাক ইমানকৈ কিয় গালি দিছা তুমি? আপোনাৰ মৰমৰ নিভাক মই গালি দিয়া নাই নহয়। আপুনি খালি মই তাইক গালি দিয়াই দেখে। প্ৰিয়ংকাক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহি আছে, সেইকাৰণে মই তাইক অলপ চাহ নাস্তা বনাবলৈ ক'লোঁ। তাতো মোৰ দুখ হ'ল নেকি? তোমাৰ দুখ হৈছে বুলি মই কোৱা নাই, কিন্তু তুমি তাইক অলপ ভালকৈও ক'ব পাৰা। অ' খুৰা, খুৰীয়ে মোক ভালকৈয়ে কৈছে, আপুনি মিছাই খং কৰিছে। নিভা ৰাণী, যাচোন তই অলপ ভিতৰলৈ যা। মোৰ তোৰ খুৰীয়েৰৰ লগত অলপ কথা আছে। হ'ব বাৰু খুৰা। তাইক কিয় ভিতৰলৈ পঠাই দিলে? এতিয়া ইমানবোৰ কাম মই অকলে অকলে কৰিম নেকি? তোমাৰ বাৰু এই বেচেৰী নিভাজনীলে অলপ বেয়াও নালাগেনে? তাইলৈ বেয়া লাগিবলৈনো কিটো আছে? সৰুতেই তাই মাক দেউতাকক হেৰুৱালে। নিজৰ বুলি ক'বলৈ এইখন পৃথিৱীত তাইৰ কোনোৱেই নাই। তাই মোৰ বহুত ভাল বন্ধুৰ ছোৱালী, সেইকাৰণেহে মই তাইক আমাৰ ঘৰলৈ লৈ আহিছিলোঁ। তোমাৰ চকুৰ আগতে তাই সৰুৰ পৰা ডাঙৰ হৈছে। আমাৰ প্ৰিয়ংকাৰ লগতে একেলগে খেলা ধূলা কৰি তাই ডাঙৰ হৈছে। তুমি তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব নোৱাৰা মানিছোঁ, কিন্তু সেই বুলিয়ে তাইক তুমি ঘৰখনৰ কাম কৰা ছোৱালীৰ দৰে ব্যৱহাৰ কৰিবা নেকি? চাওক, আপোনাৰ মৰমৰ নিভা ৰাণীক মই ঘৰৰ কাম কৰা মানুহ হিচাপে ৰখা নাই। তাই মোক মাত্ৰ ইটো সিটো কামত অলপ সহায় কৰি দিয়ে। তাই অকল সহায় কৰি দিয়ে নে ঘৰৰ গোটেইখিনি কাম তাই অকলে কৰে, সেয়াটো মই নিজ চকুৰে দেখা পাওঁ। আৰু নিভাজনীও ইমান আজলি, তাই কোনো দিন দুখ প্ৰকাশ কৰা নাই। হাঁহি হাঁহি তাই সকলো কাম কৰি থাকে। কিন্তু এতিয়া তুমি তাইৰ লগত যিটো কৰিব ওলাইছা, সেয়া কিন্তু তুমি বহুত বেয়া কৰিছা। নিবিড়ৰ লগত মই নিভাৰ বিয়াৰ কথাহে পাতিছিলোঁ। নিবিড়ৰ দেউতাক মোৰ স্কুলীয়া দিনৰে বন্ধু। হঠাৎ সেইদিনা সি মোক ফোন কৰি ক'লে তাৰ ল'ৰা নিবিড়ৰ কাৰণে ছোৱালী বিচাৰি আছে। তেতিয়াই মই আমাৰ নিভাৰ প্ৰস্তাৱ দিছিলোঁ। অৱশ্যে নিভাক মই মোৰ নিজৰ ছোৱালী বুলিয়েই কৈছিলোঁ তেওঁলোকৰ আগত। কিন্তু আজি মই তেওঁলোকক সকলো কথা খুলি ক'লোঁ হ'লে যে নিভা মোৰ নিজৰ ছোৱালী নহয়। কিন্তু তুমি এয়া কি কৰিলা? তুমি যেতিয়া গম পালা ল'ৰাজন বহুত ভাল আৰু ধনী ঘৰৰ, তেতিয়া তুমি নিজৰ ছোৱালী প্ৰিয়ংকাৰ বিয়া দিব ওলাইছা তাৰ লগত। এয়া কৰিবলৈ মই বাধ্য হৈছোঁ, কাৰণ আপুনি নিজৰ ছোৱালীজনী থকাৰ পিছতো ইমান ভাল এটা ল'ৰাৰ লগত নিভাৰ বিয়া ঠিক কৰিছে। প্ৰিয়ংকাৰ কথাটো আপুনি চিন্তাই নকৰে, মাক হিচাপে ময়ে চিন্তা কৰিব লগা হৈছে। নিভাৰ দেউতাকক মই তাৰ অন্তিম সময়ত কথা দিছিলোঁ যে নিভাক মই ভালকৈ ডাঙৰ দীঘল কৰিম আৰু এদিন ভাল এজন ল'ৰাৰ হাতত গতাই দিম। সেইকাৰণেহে মই নিভাৰ কথা আগতীয়াকৈ চিন্তা কৰিছিলোঁ। কিন্তু সেই বুলি মই মোৰ নিজৰ ছোৱালী প্ৰিয়ংকাৰ কথা পাহৰি থকা নাই নহয়। সময় আহিলে মই তাইৰ কথাও চিন্তা কৰিলোঁ হয়, কিন্তু তুমি এইটো কাম ভাল কৰা নাই। হ'বচোন, এতিয়া আপুনি ইমান খং কৰি নাথাকিব। ল'ৰাজনৰ ফটো দেখিয়ে মোৰ বহুত ভাল লাগি গ'ল আৰু আমাৰ প্ৰিয়ংকাৰো বহুত পচন্দ হৈছে। নিবিড়ৰ লগত আমাৰ প্ৰিয়ংকাৰে বিয়াখন ঠিক হওক। নিভাৰ কাৰণে পিছে পৰে চালেও হ'ব ল'ৰা। আপুনি বুজিবলৈ চেষ্টা কৰকচোন। নিভা দেখোন দেখাই শুনাই ভালেই, তাইৰ কাৰণে ল'ৰা নোলাবনে? পিছে পৰে তাইলৈ ভাল ল'ৰা এটা চাই বিয়া দিলেই হ'ল। প্ৰিয়ংকাৰ এই নিবিড় নামৰ ল'ৰাজন বহুত পচন্দ হৈছে। তাই এই ফেচবুক নে কি সেইটোত বোলে চাইছে। ফটোবোৰ দেখিয়ে তাইৰ বহুত পচন্দ হৈ গ'ল ল'ৰাজন। আপুনি নিজৰে ছোৱালীজনীৰ মনটো এনেকৈ ভাঙিবনে বাৰু? হ'ব দিয়া, তোমালোকে বিচাৰিছা যেতিয়া সেইটোৱেই হওক। প্ৰিয়ংকা, মই মোৰ নিবিড়ৰ কাৰণে যেনেকুৱা ছোৱালী বিচাৰিছিলোঁ তুমি ঠিক তেনেকুৱাই। তোমাৰ কথা বতৰা শুনি মোৰ বহুত ভাল লাগিছে। যথেষ্ট স্মাৰ্ট আৰু কনফিডেণ্ট ছোৱালী তুমি। আমাৰ পৰিয়ালটো আৰু গোটেই ছ'চাইটিৰ লগত তুমি ভালকৈ মিলি যাব পাৰিবা। বৰ বেছি সহজ সৰল গাঁৱলীয়া নিচিনা ছোৱালীবোৰ ভালেই হয় বাৰু, কিন্তু মই মোৰ নিবিড়ৰ কাৰণে আচলতে তেনেকুৱা ছোৱালী বিচৰা নাছিলোঁ। মোৰো আপোনালোকক লগ পাই বহুত ভাল লাগিছে। লগাই নাই যে আজি প্ৰথম লগ পাইছোঁ। নিবিড়, তোৰ কেনেকুৱা লাগিছে? একো নকওঁ যে? মা, মই এটা কথা বুজি পোৱা নাই। মানে দেউতাই যেতিয়া মোক কৈছিলে তেতিয়া ছোৱালীজনীৰ নাম বেলেগ এটা কৈছিলে, প্ৰিয়ংকা বুলি কোৱা নাছিলে। মনত পৰিছে, নিভা ৰাণী বুলি কৈছিলে ছোৱালীজনীৰ নাম। কি? তেখেতে নিভা ৰাণী বুলি কৈছিল নেকি? আচলতে নিভা ৰাণী আমাৰ ঘৰতে থাকে। মানে তাই এজনী অনাথ ছোৱালী হয়। সৰুৰে পৰা আমাৰ ঘৰতে ডাঙৰ হৈছে। আমি আকৌ তাইকো নিজৰ ছোৱালীৰ দৰেই ভাবোঁ। দুয়োজনী একেলগেই ডাঙৰ হৈছে। সেইকাৰণে আমাৰ মাজে মাজে নামবোৰ খেলি মেলিয়ে হৈ যায়। দেউতাকৰো চাগে তেনেকুৱাই হ'ল। মা, তুমি ঠিকেই কৈছা। দেউতাই মাজে মাজে মোকো নিভা বুলি মাতি দিয়ে নহয়, আৰু কেতিয়াবা নিভাক মোৰ নাম লৈ মাতে। খুৰী, চাহ আনিছোঁ। নিবিড়, এইজনীয়ে নিভা। প্ৰিয়ংকাৰ দেউতাকে ভুলতে তাইৰ নামেই কৈছিলে। তাৰমানে তুমিয়েই নিভা ৰাণী। লগ পাই ভাল লাগিল তোমাক। পঢ়া শুনা কিমানলৈকে কৰিলা তুমি? মই BA পাছ কৰিলোঁ। এইবাৰ MAত এডমিশ্যন লৈছোঁ। হয় নেকি? মেজৰ কিহত আছিল তোমাৰ?
মোৰ মেজৰ ইকনমিক্সত আছিলে। ৱাও বঢ়িয়া, মোৰো ইকনমিক্সতে আছিলে। নিবি, প্ৰিয়ংকাৰ লগতো কথা পাত। তই প্ৰিয়ংকাক চাবলৈহে আহিছ, পাহৰি গৈছ নেকি? দে চাহকাপ মোক দে আৰু তই ভিতৰলৈ যা। হ'ব খুৰী। প্ৰিয়ংকা আৰু প্ৰিয়ংকাৰ মাকে প্লেনটো ঠিকেই কৰিছিলে, কিন্তু সফল হ'বহে নোৱাৰিলে। নিবিড়ৰ প্ৰিয়ংকাতকৈ বেছি নিভাৰাণীকহে পচন্দ হ'ল, আৰু সি তাৰ মাক দেউতাকক বিয়া পাতিলে নিভাৰাণীকহে পাতিব বুলি ক'লে। নিবিড়ৰ মাকৰ অৱশ্যে প্ৰিয়ংকাকে পচন্দ আছিল, কিন্তু নিবিড়ৰ দেউতাকে তাৰ ইচ্ছাৰ বিৰুদ্ধে যাব নিবিচাৰিলে। গতিকে নিভাৰাণীৰ লগতে নিবিড়ৰ বিয়াৰ কথা আলোচনা কৰিলে। নিভাৰাণী, আপুনি আকৌ ইয়াত ৰৈ আছে? আপুনি সদায় ইয়াত কিয় ৰৈ থাকে? মই সদায় এইফালেদি দোকানলৈ যাব লগা হয়, আৰু যোৱা কেইদিনমান ধৰি আপুনি সদায় এইখিনিতে ৰৈ থাকে। মোক কিয় অশান্তি কৰি আছে আপুনি? মই তোমাক অশান্তি কৰিব বিচৰা নাই নিভাৰাণী, মাত্ৰ তোমাৰ লগত মোৰ অলপ কথা আছে, সেইকাৰণে মই তোমাৰ লগত অলপ কথা পাতিবলৈ ৰৈ থাকোঁ। কিন্তু তোমাক যেতিয়াই মাতো তুমি দৌৰি যোৱা দি এইখিনিৰ পৰা পাৰ হৈ যোৱা। কিয় নিভাৰাণী, মোক তুমি ইমান বেয়া পোৱা কিয়? আপোনাক বেয়া নাপাই কি কৰিম? আপোনাৰ কাৰণে প্ৰিয়ংকা আৰু খুৰীয়ে মোক এতিয়া বেয়া পোৱা হৈছে। আপুনি প্ৰিয়ংকাকহে চাবলৈ আহিছিল, আৰু প্ৰিয়ংকাক থৈ মোক কিয় পচন্দ কৰিলে আপুনি? আপুনি জানেনে, আপোনাৰ এইটো কামৰ কাৰণে এতিয়া মোৰ লগত খুৰীয়ে মাত বোল নকৰা হৈছে। প্ৰিয়ংকাই মোৰ লগত নামাতে। সঁচা কথাটো তুমি নাজানাই নিভাৰাণী, তোমাক সেইটো ক'বলৈকে মই ইমান দিনৰ পৰা ইয়াত অপেক্ষা কৰি আছিলোঁ তোমাৰ কাৰণে। কি সঁচা কথা? নিভাৰাণী, তোমাৰ খুৰাই মোৰ লগত তোমাৰ বিয়াৰ কথাই কৈছিল। তোমাৰ খুৰীয়ে কোৱাৰ দৰে ভুলতে তেওঁ তোমাৰ নামটো লোৱা নাছিল। পিছত তেওঁ মোৰ দেউতাক ফোন কৰি কৈছে নহয় সকলো কথা। শুনা নিভাৰাণী, তোমাৰ আৰু মোৰ যোৰা চাগে ভগৱানে মিলাই থৈছে, নহ'লে তোমাৰ খুৰী আৰু প্ৰিয়ংকাই ইমান ধুনীয়া প্লেন কৰাৰ পিছতো মোৰ প্ৰিয়ংকাক পচন্দ নহয় তোমাক পচন্দ হ'ল। কিয় কোৱা নিভাৰাণী? কিন্তু মই কেনেকৈ মানি ল'ম যে আপুনি সঁচা কথা কৈছে? খুৰী আৰু প্ৰিয়ংকাই মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। তোমাৰ অন্তৰখন বহুত চাফা, তুমি এজনী বহুত ভাল ছোৱালী, সেইকাৰণে হয়তো তুমি আনৰ দোষবোৰ নেদেখা। সেই কথা মই এতিয়ালৈকে ভালকৈ বুজি পাইছোঁ নিভাৰাণী, কিন্তু সদায় এনেকৈ আকৰি আজলি হৈ থাকিলে নচলিব। তুমি কাৰ কাৰণে মোৰ ভালপোৱা প্ৰত্যাখ্যান কৰি আছা? সেইসকলৰ কাৰণে যিসকলে তোমাৰ লগত ইমান অন্যায় কৰিছে। আপুনি ভুল বুজিছে, খুৰী আৰু প্ৰিয়ংকাই মোক বহুত ভাল পায়। তেওঁলোকে তোমাক কিমান ভাল পায় সেই কথা মই ভালকৈ বুজি পাইছোঁ নিভাৰাণী। প্ৰিয়ংকা খুৰা-খুৰীৰ নিজৰ ছোৱালী, তেওঁলোকে তাইৰ কথা আগতীয়াকৈ চিন্তা কৰাটোৱেই স্বাভাৱিক। মোক ইমান বছৰৰ পৰা তেওঁলোকৰ ঘৰত ৰাখিছে, মোক এটা আশ্ৰয় দিছে। মই তেওঁলোকৰ লগত এনেকুৱা কৰিব নোৱাৰোঁ। খুৰীৰ অন্তৰত, প্ৰিয়ংকাৰ অন্তৰত মই আঘাত দিব নোৱাৰোঁ। মই তোমাক বহুত ভাল পাওঁ নিভাৰাণী, বিশ্বাস কৰা। মই মোৰ জীৱনসংগী হিচাপে যেনেকুৱা এজনী ছোৱালী কল্পনা কৰি আছিলোঁ, তুমি ঠিক তেনেকুৱাই। তোমাক প্ৰথম দেখাতেই মই সেইটো অনুভৱ কৰিব পাৰিছিলোঁ। মোৰ সঁচা মৰম ভালপোৱাখিনি এনেকৈ দলিয়াই নিদিবা নিভাৰাণী, প্লিজ। মোৰ লগত বিয়াত বহিবলৈ মান্তি হৈ যোৱা নিভাৰাণী। মই আপোনাক বাৰে বাৰে কৈ আছোঁ, মই নোৱাৰিম এইটো। প্ৰিয়ংকাই কম কষ্ট পাবনে বাৰু অন্তৰত? আৰু খুৰী, যাক মই নিজৰ মাৰ দৰে ভাবোঁ, তেওঁকো মই আঘাত দিব লাগিব? নাই, মই এইটো নোৱাৰোঁ কৰিবলৈ। আৰু যদি তোমাৰ মৰমৰ খুৰী আৰু প্ৰিয়ংকাই মানি যায়, তেতিয়াতো তোমাৰ কোনো আপত্তি নাই? কোৱা নিভাৰাণী, কোৱা। মনে মনে ৰৈ গ'লা কিয়? মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। ঠিক আছে, যদি প্ৰিয়ংকা আৰু খুৰীয়ে সঁচাকৈয়ে মানি লয়, তেনেহ'লে মই আপোনাৰ লগত বিয়াত বহিবলৈ সাজু আছোঁ। কি হ'ল নিবিৰ, আজি তুমি মোক ফোন কৰি ইয়ালৈ মাতিলা যে? এনেকুৱানো কি কথা আছিল যিটো তুমি মোক ফোনত ক'ব নোৱাৰিলা? আচলতে তোমাৰ মোক চাবলৈ মন গৈছিল, হয়নে নহয় কোৱাচোন? প্ৰিয়ংকা, আচলতে বহুত ডাঙৰ কথা এটা পাতিবলৈহে তোমাক মই আজি ইয়ালৈ মাতিলোঁ। অঁ, কি কথা কোৱা আকৌ? প্ৰিয়ংকা, আচলতে বহুত ডাঙৰ এটা খেলি মেলি হৈ গ'ল। তুমি বহুত ভাল ছোৱালী প্ৰিয়ংকা, স্মাৰ্ট, কনফিডেণ্ট। সেইবোৰ কথা মই অলৰেডি গম পাওঁ, বহুতেই মোক কৈছে। নতুন কিবা কথা আছে যদি সেইটো কোৱা। তুমি যাৰ জীৱনলৈ জীৱনসংগী হৈ যাবা, তেখেত সঁচাকৈয়ে বহুত লাকি হ'ব। মানে তুমি ক'বকে বিচাৰিছা নিবিৰ? শুনা প্ৰিয়ংকা, আচলতে মোৰ নিভাকহে পচন্দ হৈছে, মানে নিভাৰাণীক। আৰু তোমাৰ দেউতাই বোলে মোৰ কাৰণে নিভাৰাণীৰ কথাই কৈছিল প্ৰথমতে, পিছত কি হ'ল নাজানো, তোমাৰ মায়ে তোমাকহে উলিয়াই আনিলে দেখোন আমাৰ সন্মুখলৈ। নিবিৰ, তুমি মোৰ নিচিনা এজনী ছোৱালীক ৰিজেক্ট কৰি নিভাৰাণীক পচন্দ কৰিছা? তুমি তাইৰ গাত এনেকুৱা কি দেখিলা যিটো মোৰ ওচৰত নাই? সকলো আছে তোমাৰ ওচৰত প্ৰিয়ংকা, সেইকাৰণে প্ৰথমেই মই তোমাক কৈ লৈছোঁ যে তুমি এজনী বহুত ভাল ছোৱালী, ধুনীয়া, কনফিডেণ্ট, তুমি বহুত স্মাৰ্ট হয়। কিন্তু প্ৰিয়ংকা, চবৰেতো পচন্দ অপচন্দ বেলেগ বেলেগ হয়, নহয় জানো? মোক আচলতে এজনী ঘৰ ধৰি খাব পৰা ছোৱালী লাগে। তুমিতো জানাই, মই ঘৰখনৰ একমাত্ৰ ল'ৰা। মা দেউতাৰ এতিয়া বয়স হৈছে, তেওঁলোকে ঘৰৰ দায়িত্ব ভালকৈ ল'ব নোৱাৰা হৈছে আৰু লাহে লাহে। গতিকে আমাৰ ঘৰখনৰ কাৰণে এনেকুৱা এজনী বোৱাৰী লাগিব, যোনে আমাৰ গোটেই ঘৰখনৰ দায়িত্ব ভালকৈ পালন কৰিব পাৰিব।
আৰু মই জনামতে তুমি সৰুৰ পৰাই বহুত আলসত ডাঙৰ হৈছা। ইমানবোৰ দায়িত্ব তুমি কেনেকৈ পালন কৰিব পাৰিবা? চিধা চিধি কৈ নিদিয়া কিয় যে তোমাৰ মোক পচন্দেই হোৱা নাই, তুমি নিভাৰানীক বিয়া পাতিব বিচাৰা? তোমাক অপচন্দ হোৱাৰ কোনো কাৰণেই নাই প্ৰিয়ংকা, তুমি সেইটো ভাবি মনত দুখ নকৰিবা। কিন্তু মই যে তোমাৰ লগত বিয়া হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ নিবিৰ। এটা কথা তুমি নিজে ভাবাচোন প্ৰিয়ংকা, তোমাক মই ইতিমধ্যে কৈছোঁ যে মোৰ নিভাৰানীক ভাল লাগিছে, গতিকে বিয়াৰ পিছত মই তুমি যিখিনি ভাল পোৱা ডিজাৰ্ভ কৰা সেইখিনি মই দিব নোৱাৰিম। পত্নী হিচাপে তুমি যিখিনি মৰ্যাদা পাব লাগে তাৰ পৰা তুমি বঞ্চিত থাকিবা। তেনেকৈ জানো তুমি গোটেই জীৱন সুখী হ'ব পাৰিবা? আৰু তোমাৰ নিচিনা এজনী ছোৱালীয়ে মোতকৈতো বহুত ভাল ভাল ল'ৰা পাব। তোমাৰ বয়সো ইমান বেছি হোৱা নাই প্ৰিয়ংকা, অপেক্ষা কৰা। চাবাচোন ভগৱানে তোমাৰ কাৰণে মোতকৈ বহুত ভাল এজন ল'ৰা উলিয়াই দিব। প্লিজ প্ৰিয়ংকা, মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰা। তুমি আৰু তোমাৰ মায়ে মানি নোলোৱালৈকে নিভাৰানী মোৰ লগত বিয়াত বহিবলৈ ৰাজি হোৱা নাই। তাই তোমালোকৰ মনত কষ্ট দিব বিচৰা নাই, কিন্তু মই যে নিভাৰানীক সঁচা অন্তৰেৰে ভাল পাই পেলালোঁ প্ৰিয়ংকা। এতিয়া সকলো তোমাৰ ওপৰত প্ৰিয়ংকা, তুমি যদি মানি লোৱা তেতিয়াহে নিভা আৰু মোৰ বিয়াখন হ'ব। মই কেতিয়াও ভবা নাছিলোঁ যে মই যিজন ল'ৰাক পচন্দ কৰিম সেইজন ল'ৰাই মোক এৰি আমাৰ ঘৰতে থকা নিভাকহে পচন্দ কৰিব। কিন্তু মই ইমানো তললৈ যাব নোৱাৰোঁ যে তোমাৰ লগত জোৰ জবস্তি বিয়া হ'ম। ঠিক আছে নিবিৰ, তুমি চিন্তা নকৰিবা, মই মাক বুজাম বাৰু। তোমাৰ লগত নিভাৰানীৰে বিয়া হ'ব। ইমান দিনে এইখন ঘৰত আমি মাত্ৰ 3জন মানুহ আছিলোঁ। আমাৰ দুয়োৰে এতিয়া বয়স হৈছে, গতিকে এইখন ঘৰ চম্ভালিব পৰাকৈ এজনী বোৱাৰীৰ বহুত বেছি প্ৰয়োজন হৈ আছিল। নিভা মাজনী, এতিয়াৰ পৰা তুমি আমাৰ গোটেই ঘৰখন আৰু ঘৰখনৰ সকলোকে মৰমেৰে আঁকোৱালি ল'বা বুলি আশা কৰিলোঁ। আৰু একমাত্ৰ বোৱাৰী হিচাপে এইখন ঘৰৰ সকলো দায়িত্ব এতিয়াৰ পৰা তুমি চম্ভালিব লাগিব। আপুনি নিশ্চিন্ত থাকক দেউতা, আজিৰ পৰা এইখন মোৰ নিজৰ ঘৰ। ইমান বছৰে মই মোৰ খুৰা খুৰীৰ লগত আছিলোঁ। তেওঁলোকে মোক বহুত ভালকৈ ৰাখিছিল, বহুত মৰম কৰিছিল। তথাপিও মনৰ কোনোবা নহয় কোনোবাখিনিত সদায় এনেকুৱা লাগিছিল যে সেইখন মোৰ নিজৰ ঘৰ নহয়। যিহেতু খুৰা খুৰীৰ লগত মোৰ ৰক্তৰ কোনো সম্পৰ্ক নাই, নিজৰ ঘৰ এখনৰ অভাৱ মই বৰকৈ অনুভৱ কৰিছিলোঁ দেউতা। এতিয়া মই মোৰ নিজৰ ঘৰ এখন পাইছোঁ। এইখন ঘৰ মই বহুত ভালকৈ ৰাখিম দেউতা। মোৰ নিজৰ মা দেউতাইতো মোক এৰি থৈ কেতিয়াবাই গুচি গ'ল, কিন্তু আপোনালোক দুয়োৰে ৰূপত এতিয়া মই মোৰ মা দেউতাও পাইছোঁ। মই সঁচাকৈ আজি বহুত সুখী দেউতা। তোমাক এইখন ঘৰৰ বোৱাৰীৰ ৰূপে পাই আমিও বহুত সুখী নিভা মাজনী, ভগৱানে তোমাৰ মংগল কৰক। নিবিৰ, মোৰ লগত অলপ ওলাই যাব লাগে, বলচোন। মা, আপুনি আৰু দেউতাই কি খাই ভাল পায় মোক কৈ দিয়া হ'লে ভাল আছিল। মই এতিয়া ভাত বনাবলৈ যাম মানে। শুনা নিভা, আমাৰ এখেত আৰু নিবিৰৰ জিদৰ আগত মই হাৰ মানিব লগা হ'ল। সেইকাৰণেহে তোমাক মই এইখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ বাধ্য হ'লোঁ। নহ'লে মইতো এইখন ঘৰৰ বোৱাৰী কৰি প্ৰিয়ংকাকে আনিবলৈ বিচাৰিছিলোঁ। কিন্তু নাজানো নিবিৰৰ ওপৰত তুমি কি যাদু কৰিলা। মোৰ আগত কিন্তু তুমি এনেকৈ ইমান ভাল হৈ দেখুৱাৰ কোনো প্ৰয়োজন নাই। আৰু শুনা, মোৰ কাৰণে তুমি একো বনাব নালাগে। তোমাৰ হাতৰ পৰা মই পানী এগিলাচো খাব নিবিচাৰোঁ। তুমি এজনী অনাথ ছোৱালী, তোমাৰ মা দেউতা বা কেনেকুৱা আছিল, তোমাৰ বংশ পৰিয়াল বা কেনেকুৱা, আমি সেইবোৰ একোৱেই নাজানো। নিবিৰৰ জিদৰ আগত আমি নোৱাৰিলোঁ, এনেকুৱা অচিন কাঠৰ থোৰা লগাব লগা হ'ল। কিন্তু সেই বুলি সকলো কথা মানি ল'ব নোৱাৰোঁ। তোমাৰ হাতৰ পৰা মই কোনোদিন একো নাখাওঁ। মায়ে তাৰমানে নিবিৰে মোক এইখন ঘৰলৈ বিয়া পাতি অনাৰ কাৰণে বেয়া পাইছে? মোৰ ভাগ্যখন বাৰু ভগৱানে কিয় এনেকৈ লিখিলে? সৰুতে মা দেউতাক হেৰুৱালোঁ। খুৰা খুৰীৰ ঘৰত সৰুৰে পৰা আছিলোঁ। খুৰাই মোক নিঃসন্দেহে বহুত মৰম কৰিছিল। খুৰা আছিল বাবে মই হয়তো দেউতাৰ অভাৱ বৰ বেছিকৈ অনুভৱ কৰিব নাপালোঁ। কিন্তু খুৰীয়ে মোক কোনোদিনেই ভাল চকুৰে নাচালে। খুৰীৰ পৰা অকণমান মৰম পাবলৈ মই কিমান চেষ্টা কৰিছিলোঁ সেই সৰুৰ পৰা বিয়া হৈ নহালৈকে। খুৰীয়ে ভাল পোৱা সকলোবোৰ কাম মই কৰিছিলোঁ, যি কৈছিলে আখৰে আখৰে পালন কৰিছিলোঁ। তথাপিও কোনোদিন মই খুৰীৰ মন পাব নোৱাৰিলোঁ। বিয়া হৈ অহাৰ পিছত ভাবিছিলোঁ নিবিৰৰ মাক মোৰ নিজৰ মা হিচাপে গ্ৰহণ কৰি ল'ম। আৰু মই যিহেতু এইখন ঘৰৰ একমাত্ৰ বোৱাৰী, গতিকে মাৰ পৰাও মই সেইখিনি মৰম পাম বুলি ভাবিছিলোঁ। কিন্তু তেনেকুৱা একোৱেই নহ'ল। মাৰ মৰম মোৰ ভাগ্যতে নাই। তথাপিও মই চেষ্টা কৰিম। তেওঁনো মোক কিমান দিন বেয়া পাই থাকিব? মইতো একো দুখ কৰা নাই। তেওঁ মোক যেনেকৈ ব্যৱহাৰ নকৰক লাগিলে, মই সদায় তেওঁৰ সেৱা যত্ন কৰি যাম। এদিন নহয় এদিন তেওঁ মোক নিজৰ ছোৱালী ৰূপে মানি ল'বলৈ বাধ্য হ'ব। বিমলা, বোৱাৰী অনাৰ পিছত দেখোন তোৰ খা খবৰেই নোহোৱা হ'ল। বোৱাৰী অহাৰ পৰা দেখোন তই আমাৰ কথা পাহৰিয়ে গ'লি। বোৱাৰীয়ে আৰু আৰামত বহাই বহাই খুৱাই আছে, আমাৰ কথা ক'ত মনত পৰিব নহয় জানো? নকবি আৰু প্ৰমীলা, মোৰ যে এই বোৱাৰীজনী অলপো পচন্দ হোৱা নাই। নিবিৰে ইমান জিদ কৰিলে সি বোলে বেলেগ কাকো বিয়া নকৰে, এইজনীকে কৰাব। সেইকাৰণেহে বাধ্য হ'লোঁ।
মোৰ পচন্দৰ বোৱাৰী অনা হ'লে তহঁত চবৰে ঘৰলৈ ফুৰাবলৈ লৈ গ'লো হ'লে, কিন্তু এইজনীক আৰু কিনো ফুৰাবলৈ লৈ যাম। মা, খুৰী, চাহ খাই লওক, চাহ আনিছিলোঁ। নিভা, তোমাক কোনে ক'লে আমাৰ কাৰণে চাহ আনিবলৈ? মই দেখোন প্ৰথম দিনাই তোমাক কৈ দিছিলোঁ যে মই তোমাৰ হাতেৰে পানী এগিলাচো নাখাওঁ। তুমি কাণেৰে নুশুনা নে বুজি নোপোৱা? একেটা কথাকে কিন্তু মই বাৰে বাৰে ক'বলৈ ভাল নাপাওঁ। মা, খং নকৰিব, মানে মোৰ বিয়াৰ পিছত খুৰী আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ। নিবিৰে কৈছে নহয় আপোনাৰ বোলে বহুত ভাল বান্ধৱী হয় খুৰী, সেইকাৰণেহে মই চাহ আনিছিলোঁ। তুমি কেনেকৈ ভাবিলা যে মোৰ বান্ধৱীয়ে তোমাৰ হাতৰ চাহ খাব? মোৰ বান্ধৱী কোনো এলাপেচা ঘৰৰ ছোৱালী বা বোৱাৰী নহয় তোমাৰ দৰে। তোমাৰ দৰে জাত পাতৰ কোনো চিন নথকা মানুহৰ হাতৰ আমি পানী এগিলাচো নাখাওঁ। লৈ যোৱা এইবোৰ। মা, মোৰ হাততে পৰিলে গৰম চাহখিনি, বৰকে পৰিছে। একো নহয় যোৱা, ভিতৰলৈ গৈ ঠাণ্ডা পানী লগাই দিয়া। অকণমান চাহহে পৰিছে, তাতে ইমানকে ক'ব লাগেনে বাৰু? আৰু শুনা, এইবোৰ কথা যাতে নিবিৰে গম নাপায়, নহ'লে কিন্তু কথা বেয়া হ'ব। যোৱা এতিয়া ভিতৰলৈ। বাহ বিমলা, মানিছোঁ কিন্তু দেই, তই যে বোৱাৰীক বহুত শাসন কৰ। মোৰ পচন্দৰ বোৱাৰী অনা হ'লে মূৰত তুলি ৰাখিলোঁ হ'লে, কিন্তু এইজনীক মই বোৱাৰী হিচাপে গ্ৰহণেই কৰিব পৰা নাই। মায়ে তাৰমানে কোনো দিনেই মোক আৰু আঁকোৱালি নল'ব নেকি? মইনো কি দুখ কৰিলোঁ যাৰ কাৰণে মায়ে মোৰ লগত এনেকুৱাকে কথা কয়? আজি আলহীগৰাকীৰ সন্মুখতে মায়ে মোৰ লগত ইমান দুৰ্ব্যৱহাৰ কৰিলে। আজি ইমান দিনৰ পৰা চেষ্টা কৰি আছোঁ মাৰ মন জয় কৰিবলৈ। তেওঁ ভাল পোৱা কাম সকলোবোৰ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু দিনক দিনে দেখোন মায়ে মোক আৰু বেয়াহে পাব ধৰিছে। গৰম চাহখিনি পৰি আজি মোৰ হাত পুৰি গ'ল, কিন্তু তেওঁ এবাৰো নাচালে মই কিমান দুখ পাইছোঁ। উল্টা আৰু কৈছে এখেতক ক'ব নালাগে। মোৰ কাৰণে নিবিৰে মাকক বেয়া পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই নিজৰ মাৰ মৰম, দেউতাৰ মৰম কেতিয়াও পোৱা নাই। তথাপিও এইখিনি বুজি পাওঁ যে মাক দেউতাক আৰু সন্তানৰ মাজৰ সম্বন্ধ বহুত মধুৰ হয়। সেই মধুৰ সম্পৰ্ক মোৰ কাৰণে শেষ হৈ যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। নিভা, মই আহিলোঁ। নিবি, আপুনি পালেহি। ৰ'ব, মই আপোনাৰ কাৰণে পানী লৈ আহোঁ। আৰে, তোমাৰ হাতত এয়া কি হ'ল? ইমানকে কেনেকৈ পৰিলে নিভা? একো নাই অ' নিবিৰ, অকণমানহে পৰিছে, আৰু মোৰ নিজৰ ভুলৰ কাৰণেই হৈছে। গৰম চাহখিনি কাপত ঢালিব লওঁতে মইনো কি চিন্তা কৰি আছিলোঁ জানো, কাপৰ সলনি হাততে ঢালি দিলোঁ। ইমানকে পৰিলে, কিবা এটা লগাব লাগিছিল নহয়। ব'লা মই তোমাক এইখিনিত বৰফ লগাই দিওঁ। বৰফ লগাই বাৰ্ণাৰ লগাই দিব লাগিব। মায়ে দেখা নাপালে নেকি? পুৰাৰ লগে লগে বৰফ লগাব লাগিছিল। ব'লা এতিয়া সোনকালে ব'লা। বেছি দুখ পালে নেকি? হাত আৰু ভৰিত বেয়াকৈ দুখ পাইছোঁ, ভাঙিল যেনে লাগিছে। মুখলৈ কি চাই আছ? নিবিৰক মাত, এখেতক মাতচোন। ৰ'ব মা, ৰ'ব, মই আপোনাক ধৰি বিচনালৈকে লৈ যাওঁ। নালাগে, তই মোক চুব নোৱাৰিবি, সোনকালে নিবিৰক মাত। মা, আপুনি পাহৰি গ'ল নেকি? নিবিৰ আৰু দেউতা যে অফিচৰ কামত বাহিৰলৈ গৈছে, দুদিন পিছতহে আহিব। মই পাহৰিয়ে গৈছিলোঁ। কি হ'ব এতিয়া মোৰ? মই তাৰমানে এইখিনিতে মৰিব লাগিব নেকি? মোৰ দেখোন মূৰটো ঘূৰাইছে, গাটো বহুত কিবা লাগি গৈছে। আৰে, মা দেখোন বেহুচ হৈ গ'ল। কি কৰোঁ এতিয়া? ময়ো ঘৰত আজি অকলশৰে আছোঁ। মনত পৰিছে, নিবিৰে মোক এওঁলোকৰ ফেমিলি ডক্টৰৰ নম্বৰটো দিছিলে নহয়। ডক্টৰজনলৈ ফোন এটা কৰোঁ, দৰকাৰ হ'লে তেখেতৰ লগতে মাক হস্পিটেললৈ লৈ যাব পাৰিম। মই দেখোন জীয়াই আছোঁ, মৰিম বুলিয়ে ভাবিছিলোঁ। তাৰমানে নিবিৰ আহিলে মোৰ এনেকুৱা খবৰ শুনি নিবিৰ নহাকে থাকিব পাৰেনে? আইৰ হাতখন দেখোন লৰাবই নোৱাৰিছোঁ, ভৰি এখনো লৰাব পৰা নাই। নিবিৰ, আৰে এইজনীহে দেখোন ইয়াত শুই আছে। আপুনি সাৰ পালে মা? গোটেই ৰাতি আপোনাৰ জ্বৰ আছিল জানেনে? মোৰ যে ইমান চিন্তা হৈছিল। গোটেই ৰাতি আপোনাৰ মূৰত ঠাণ্ডা পানী পতি দি আছিলোঁ। এতিয়া বাৰু গাটো অলপ ভাল পাইছেনে? ৰ'ব, মই আপোনাৰ কাৰণে কিবা এটা খাবলৈ আনো। চুপ খাব নেকি মা? চুপ খালে গাটো অলপ ভাল লাগিব। তাৰমানে নিবিৰ অহা নাই এতিয়ালৈকে। মোৰ ইমান ডাঙৰ দুৰ্ঘটনাটোৰ কথা শুনিও নিবিৰ এতিয়ালৈকে অহা নাই যে। চিন্তা নকৰিব মা, ডক্টৰ খুৰা আহিছিলে নহয়, আপোনাক চাই গৈছে। কৈছে চিন্তাৰ বিশেষ কাৰণ নাই, কিন্তু আপুনি মানুহজনী ভিতৰি বহুত দুৰ্বল হৈ আছিল। সেইকাৰণে ভৰিত আৰু হাতত দুখ পোৱাৰ কাৰণে আপুনি বেহুচ হৈ গৈছিল। মইতো ভয়ে খাইছিলোঁ ফ্ৰেকচাৰ হ'ল বুলি, কিন্তু ডক্টৰে খুৰাই কৈছে তেনেকুৱা একোৱেই হোৱা নাই। মাত্ৰ 2 দিনমান আপুনি বিচনাতে থাকিব লাগিব, উঠিবলৈ মনা কৰিছে। আৰু নিবিৰ আহিবই বিচাৰিছিলে, ডক্টৰ খুৰাই মনা কৰিলে। যিহেতু নিবিৰ আৰু দেউতা বহুত ইম্পৰ্টেণ্ট কাম এটাৰ কাৰণে গৈছে, কামটো কৰি আহিবলৈ ক'লে। আৰু ময়ো যিহেতু ইয়াত আছোঁ এতিয়া, গতিকে নিবিৰে মোকে আপোনাৰ ভালকৈ চোৱা চিতা কৰিবলৈ কৈছে। কামটো হোৱাৰ লগে লগেই তেওঁলোক গুচি আহিব মা, আপুনি চিন্তা নকৰিব।
আপুনি এতিয়া কিবা এটা খাই লওক, তেতিয়াহে গাত শক্তি পাব। নাখাওঁ মই আগতে কৈছোঁ নহয় তোমাক, তোমাৰ হাতেৰে মই একো নাখাওঁ। যোৱা ইয়াৰ পৰা এতিয়া। মা, সৰু ল'ৰা ছোৱালীৰ দৰে এনেকৈ জিদ নকৰিব। অন্ততঃ এইখিনি সময়ততো আপুনি মনৰ পৰা সেইবোৰ কথা উলিয়াই দিয়ক। ঘৰত এতিয়া একমাত্ৰ আপুনি আৰু মই আছোঁ। মই যদি আপোনাৰ চোৱা চিতা নকৰোঁ, তেনেহ'লে কোনে চোৱা চিতা কৰিব? সেইবোৰ ব্যৱস্থা মই কৰিম নহয়। তোমাক যাবলৈ কৈছোঁ, যোৱা। হ'ব বাৰু মা, কিন্তু প্ৰয়োজন হ'লে মোক মাতি দিব, মই ইয়াতে আছোঁ। সেইজনীয়ে তাৰমানে গোটেই ৰাতি মোৰ কাৰণে ইয়াতে বহি উজাগৰে কটালে। আচলতে মই তাইক যিমান বেয়া বুলি ভাবোঁ, সিমানো বেয়া নহয় চাগে। কিন্তু আগতে মই কেইবাবাৰো কৈ দিছোঁ নহয় যে তাইৰ হাতেৰে মই একো নাখাওঁ। এতিয়া যদি তাইৰ হাতেৰে মই কিবা এটা খাওঁ, মোৰ কথাৰ দেখোন একো ভেলুৱে নাথাকিব। এটা কাম কৰোঁ, মই ভনীজনীক ফোন কৰি চাওঁচোন, তাই কিজানি আহে। হেল্ল' ভণ্টি। অঁ, ভালে নাই অ', মোৰ বহুত ডাঙৰ দুৰ্ঘটনা এটা হ'ল নহয়। এই কালি সন্ধিয়া সময়ত বৰ বেয়াকৈ পৰিলোঁ অ', চিৰিৰ পৰা। ভৰিতো দুখ পালোঁ আৰু হাততো দুখ পালোঁ। একদম লৰচৰ কৰাব নোৱাৰোঁ অ'। এই তই পাৰ যদি এপাক আহচোন আমাৰ ঘৰলৈ। ঘৰত মানে নিবিৰো নাই আৰু আমাৰ এখেতো নাই। অঁ, বোৱাৰী আছে বাৰু, তথাপিও তই আহচোন এপাক, মোৰ লগ এটাও হ'ব। অঁ, হয় নেকি? আহিব নোৱাৰ তাৰমানে। হ'ব দে, ৰাখিছোঁ তেনেহ'লে। বিপদৰ সময়ত নিজৰ মানুহেও লগ এৰি দিয়ে। ভনীজনীয়ে যেতিয়া নাহোঁ বুলি ক'লে, আৰুনো কোন আহিব? ভোকো লাগিছে নহয় বহুত। কালি দুপৰীয়াই ভাত খাইছিলোঁ, এতিয়ালৈকে একোৱে খোৱা নাই। কি কৰোঁ এতিয়া বাৰু? এইজনীকে মাতিব লাগিব, উপায় নাই আৰু। যোৱা দুদিন ধৰি বোৱাৰীজনীয়ে মোৰ বহুত সেৱা যত্ন কৰিছে। উঠিব নোৱাৰোঁ কাৰণে তিতা কাপোৰেৰে গোটেই গাটো মুচি কাপোৰো সলাই দিছে। তাই যে একেবাৰে মোক নিজৰ সন্তানৰ নিচিনাহে মৰম কৰিছে। খুৱাই দিছে, পিন্ধাই দিছে, সকলো সময়তে মোৰ আশে পাশে আছে। মোৰ কিবা অসুবিধা হৈছে নি, অকল সেইটোৱেই চিন্তা তাইৰ। এনেহেন বোৱাৰীজনীক বাৰু মই ইমান দিনে বেয়া পাই থাকিব লাগেনে? তাইক মই কিমান গালি দিলোঁ, কিমান নক'বলগীয়া কথা ক'লোঁ, তথাপিও তাইৰ মনত অলপো দুখ লগোৱা নাই। মোক অলপো বেয়া পাই থকা নাই, উল্টাই আৰু ইমান সেৱা যত্ন কৰিলে। মই আৰু বোৱাৰীৰ লগত আজিৰ পৰা এনেকুৱা নকৰোঁ। এতিয়াৰ পৰা মই সলনি হৈ যাম। মা, হাত আৰু ভৰিৰ বিষটো অলপ কমিছেনে বাৰু? কমিছে বোৱাৰী, বহুতখিনি কমিছে। আৰু তোমাক মোৰ এটা কথা ক'বলৈ আছিলে। কওক মা, কি কথা? বোৱাৰী অ', পাৰা যদি মোক ক্ষমা কৰি দিবা। এইখন ঘৰলৈ তুমি অহা দিনাখনৰে পৰা মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি আছিলোঁ। আচলতে মোৰ নিবিড়ৰ কাৰণে প্ৰিয়ংকাকে পচন্দ হৈছিল যে, সেইকাৰণেই চাগে মই তোমাক বোৱাৰী ৰূপে গ্ৰহণ কৰিবলৈ অলপ টান পাইছিলোঁ। কিন্তু এতিয়া বুজি পাইছোঁ, নিবিড়ে জিদ কৰি তোমাক এইখন ঘৰৰ বোৱাৰী কৰি আনি বহুত ভাল কাম কৰিলে। তোমাৰ দৰে এজনী বোৱাৰী মই পৃথিৱীৰ চুকে কোণে বিচাৰিলেও নাপালোঁ হ'লে। মোৰ নিচিনা ইমান বেয়া মানুহজনীক তুমি ইমান সেৱা শুশ্ৰূষা কৰিছা। সেই দুদিনত মোৰ চকু মুকলি হৈ গ'ল বোৱাৰী। মোক ক্ষমা কৰি দিবা বোৱাৰী, মোক বেয়া পাই নাথাকিবা। মই আৰু তোমাৰ লগত তেনেকুৱা কেতিয়াও নকৰোঁ। তোমাক মই মোৰ বোৱাৰীৰ দৰে নহয়, এতিয়াৰ পৰা মই মোৰ ছোৱালীৰ দৰে চাম। মা, মই সদায় এইটোৱে বিচাৰিছিলোঁ, আপোনাৰ পৰা অকণমান মাৰ মৰম পাব বিচাৰিছিলোঁ। মই এজনী অনাথ ছোৱালী, আপুনিতো ভালকৈয়ে জানে। মোক আৰু একো নালাগে মা, কেৱল নিজৰ মানুহৰ অকণমান মৰম ভাল পোৱা লাগে। এতিয়াৰ পৰা তুমি আৰু কেতিয়াও নক'বা বোৱাৰী যে তুমি অনাথ। তুমি অনাথ আছিলা, কিন্তু এতিয়া আৰু নহয়, কাৰণ এতিয়া মই আছোঁ, তোমাৰ মা। আৰু নিবিড়ৰ দেউতাকেতো এনেও তোমাক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। এতিয়াৰ পৰা ময়ো কৰিম বোৱাৰী। মা, আজি মই বহুত সুখী মা। জীৱনত মই সকলো বস্তু পাই গ'লোঁ আজি। মা, গাটো অলপ ভাল পাইছেনে বাৰু? আৰে, এয়া কি? শাহু বোৱাৰীৰ মাজত আজি ইমান মৰম যে? আজিৰ পৰা আমাৰ মাজত এনেকুৱা মৰম চেনেহে দেখিবি তই। পিছে নিবিড়, তই কাইলৈহে অহা কথা আছিলে, আজি আহিলি যে? তোমাৰ ইমান বেমাৰৰ কথা শুনি মই কামত মনেই বহাব পৰা নাছিলোঁ অ' মা। সেইকাৰণে আজিয়ে গুচি আহিলোঁ। দেউতা আছে তাতে, কাইলৈ আহিব। মোৰ কথানো কিয় চিন্তা কৰিব লাগে ইমানকে? কাৰণ মোৰ বোৱাৰী হৈছে নিভা ৰাণী। নিভাৰ নিচিনা ইমান মৰমীয়াল বোৱাৰী পাইছোঁ। তাই ইমান সেৱা শুশ্ৰূষা কৰিলে যে ভগৱানে চাগে আচৰিত হৈ গ'ল। আৰু সোনকালেই মোক ঠিক কৰি দিছে ভগৱানে। সঁচাকৈ নিবিড়, তই জিদ কৰি নিভা ৰাণীক এইখন ঘৰৰ বোৱাৰী কৰি আনি বহুত ভাল কাম কৰিলি। দেখিলা মা, তুমি কৈছিলা নহয় নিভা ৰাণী এইখন ঘৰৰ বোৱাৰী হ'ব পৰা যোগ্যতা নাই। মই ভুল আছিলোঁ নিবিড়, আৰু সেই কথা মই এতিয়া ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ। নিভাৰ দৰে এজনী ভাল বোৱাৰী, আদৰ্শ বোৱাৰী মই ক'তো নাপালোঁ হ'লে। মাত্ৰ নিভা ৰাণী, তুমি মোক ক্ষমা কৰি দিয়া। বিয়া হৈ অহাৰ পৰা তোমাৰ লগত মই যিখিনি কৰিলোঁ তাৰ কাৰণে। আৰে মা, এফালে আপুনি মোক নিজৰ ছোৱালীৰ দৰে বুলি কৈছে, আনফালে ক্ষমা খুজিছে। মাকক জানো কোনোবা ছোৱালীয়ে বেয়া পাই থাকিব পাৰে? মই আপোনাক কেতিয়াও বেয়া পোৱা নাছিলোঁ মা, ক্ষমা কৰাৰতো প্ৰশ্নই নুঠে। নিভাই মোক কেতিয়াও কোৱা নাছিল যে তোমাৰ আৰু নিভাৰ মাজত কিবা সমস্যা চলি আছে মা। কিন্তু মই মনে মনে কিবা এটা অনুমান কৰিব পাৰিছিলোঁ।
যাৰ কাৰণে ময়ো ভিতৰি অলপ অশান্তি পাই আছিলোঁ। কিন্তু আজিৰ পৰা সেইবোৰ চব শেষ হ'ল। এতিয়াহে মোৰ মনটো ভাল লাগিছে মা। তোমালোক সদায় এনেকৈ ভালকৈ থাকিবা।